নমস্কাৰ ছাৰ বাইদেউসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টিত এটা বহুদিন আলোচনা নকৰা বিষয় আলোচনা কৰিব ওলাইছোঁ আৰু সেইটো হৈছে নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক নিযুক্তি। আচলতে মই যোৱাকালি এটা নিউজ পালোঁ আৰু সেই নিউজটো পাই পেলাই ভাবিলোঁ এটা ভিডিঅ' পোষ্ট কৰোঁ এইটোৰ ওপৰত। হয়তো আপোনালোকে বহুতে এই স্ক্ৰীনত ভাহি থকা নিউজটো পাইছে আৰু যদি গম পাইছে ভিডিঅ'টো নাচালে কথা নাই, আৰু যিসকলে গম পোৱা নাই তেওঁলোকৰ কাৰণে জনাব বিচাৰিছোঁ যে এই প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটোত পুনৰ এটা বাধা আহি পৰিছে বা স্থবিৰতা আহি পৰিছে, আৰু কি স্থবিৰতা সেইখিনি আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোত যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ শিক্ষামূলক বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত বা আমাৰ যি চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত আপডেটছবোৰ পাই থাকিবৰ কাৰণে। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ নিম্ন প্ৰাথমিক বিদ্যালয়বিলাকত প্ৰধান শিক্ষক নিযুক্তিৰ দাবীটো আজিৰ দাবী নহয়, এইটো এটা দীৰ্ঘদিনীয়া দাবী। আৰু এইবাৰ দেখিছিলোঁ এটা ছিষ্টেমত গৈ আছিল, সময়ে সময়ে চৰকাৰেও ডাটা সংগ্ৰহ কৰি আছিল বা যিবিলাক আমাৰ গ্ৰাছ ৰুট লেভেল LP স্কুলবিলাকৰ পৰা বা স্কুলবিলাকৰ পৰা ডাটাবিলাক সংগ্ৰহ কৰা হৈছিল, কি ছিষ্টেমত যাব তাৰ SOP ওলাইছিল, গোটেইবিলাক ডিটেইলছবিলাক ওলাইছিল। কিন্তু আমাৰ কিছুমান হয়তো ছাৰ বাইদেউ কিছুমানৰ ক্ষেত্ৰত এই চৰকাৰে যি অধিসূচনা ৰিলিজ কৰিছিল বা চৰকাৰে যি গাইডলাইন ৰিলিজ কৰিছিল, হয়তো কিছুমান ছাৰ বাইদেউ বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। গতিকে তেনেকুৱা কেইগৰাকীমান ছাৰ বাইদেউ আছে নে মই নাজানো, কিন্তু ছাৰ বাইদেউসকলে কোনোবাই তাতে ন্যায়ালয়ত আবেদন কৰিছে যাতে তেওঁলোকে এটা জাষ্টিছ পায় বা তেওঁলোকৰ যিখিনি ডিমাণ্ড সেইখিনিও ফুলফিল হয়। গতিকে তেওঁলোকৰ আবেদন স্বীকাৰ কৰি পেলাই ন্যায়ালয়ে অহা 14 আগষ্টত পুনৰ শুনানি গ্ৰহণ কৰিব আৰু 14 আগষ্টত গম পোৱা যাব যে এই যিটো প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সেইটো কেনেকৈ আগবাঢ়ি যায় বা কি পৰ্যায়ত হয়। আৰু আশা কৰিছোঁ এই মেটাৰটো সোনকালে ছল্ভ হ'ব লাগে, কাৰণ কিয় আমাৰ মানে যিটো LP স্কুলত হেডমাষ্টাৰ নিযুক্তিটো আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি LP স্কুলত যেতিয়া পঢ়িছিলোঁ তেতিয়া আমাৰ হেড ছাৰ আছিল, কিন্তু হেড ছাৰ সেইখিনি মানে আমি জনা নাছিলোঁ তেওঁ ফুল ফ্লেজ নে কি হয়। কিন্তু হয়তো তেনেকুৱা টিচাৰো বহুত আছে যিসকলে এই হেড টিচাৰৰ চাৰ্জটো নোপোৱাকৈ ৰিটায়াৰ হৈ গৈছে। গতিকে মই ভাবোঁ যে এনেকুৱা ছাৰ বাইদেউসকলক জাষ্টিছ পাব লাগে, বা যিসকলে বিভিন্ন কষ্ট কৰি আছে হেডমাষ্টাৰ হৈ পেলাই, IC হেডমাষ্টাৰ হৈ পেলাই। গতিকে তেওঁলোকৰ স্বাৰ্থত মই ভাবোঁ এই যিটো মেটাৰ এই মেটাৰটো সোনকালে ছল্ভ হ'ব লাগে। আৰু চৰকাৰে যি নীতি নিয়ম বান্ধি দিছে সেয়াও যাতে সকলোৰে কাৰণে সকলোকে যাতে এটা ইউনিটিত ৰাখিব পাৰে বা সকলোৰে কাৰণে যাতে এটা জাষ্টিফাইড ৰুল আহে, সেইটোৱে কামনা কৰিছোঁ। আৰু আশা কৰিছোঁ এই মেটাৰটো খুব সোনকালে ছল্ভ হওক, কাৰণ কিয় এই যিটো স্থবিৰতা আহি গ'ল সেইটোত মোৰ নিজৰে অলপ বেয়া লাগিছে। কাৰণ কিয় ইমান ধুনীয়াকৈ স্পীডত গৈ আছিলে আৰু মই ধুনীয়া ভিডিঅ' বনাই আছিলোঁ, আপোনালোকে দেখিছে, বহুতে চাইছে। তো হঠাৎ যেতিয়া এইটো ষ্টপেজ আহি গ'ল অলপ মনটো বেয়া লাগিছে। গতিকে আশা কৰিছোঁ সোনকালে এই মেটাৰটো ছল্ভ হওক, আৰু যিসকলে এই যি লিষ্টত নাম আছিল বা যিসকল চিলেকশ্যন হোৱাৰ পথত আছিল তেওঁলোকক ৰিকুৱেষ্ট কৰিম যাতে হতাশ নহয়, ধৈৰ্য ৰাখক। গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিছিলোঁ। পুনৰ ইয়াৰ লগত যদি কিবা আপডেট থাকে মই জনাম। থেংক ইউ।